দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাও যে আমাৰ মাজলৈ আহিছে এক বিশেষ দুখ লগা খবৰ। সদায় আপোনাক মোক সকলোকে সকলো সময়তে সামাজিক মাধ্যমৰ জৰিয়তে হাঁহিৰ খোৰাক দিয়া অসমৰ এজন জনপ্ৰিয় কৌতুক অভিনেতা এক ডাঙৰ বিপদৰ সন্মুখীন হৈছে। এই বিপদৰ পৰা তেওঁক ৰক্ষা পাবলৈ এতিয়া আপোনাৰ আৰু আমাৰ সকলোৰে সহায়ৰ প্ৰয়োজন হৈ পৰিছে। অসমৰ জনপ্ৰিয় ইউটিউব চেনেল ব্লেক এণ্ড হোৱাইটৰ অভিনেতা ৰঞ্জন বৈশ্য ওৰফে ৰাকু কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসকে জানিবলৈ দিয়া মতে তেওঁৰ অতি কম দিনৰ ভিতৰতে লিভাৰ ট্ৰান্সপ্লেণ্ট কৰাব লাগিব। সদায় দৰ্শক ৰাইজক হহুৱাই ভালপোৱা ৰঞ্জন বৈশ্য ওৰফে ৰাকু অতি দৰিদ্ৰ ঘৰৰ ল'ৰা। সদায় বেলেগক হাঁহি আনন্দ দি ভালপোৱা ল'ৰাজনে এতিয়া দিনে নিশাই কেৱল কান্দিছে আৰু কান্দিছে। গতিকে এতিয়া অভিনেতাজন মহা বিপদত পৰা পৰিলক্ষিত হৈছে। সেয়েহে এতিয়া জৰুৰী হৈছে আপোনাৰ মোৰ সকলোৰে সহায়ৰ প্ৰয়োজন। তেওঁ এতিয়া সকলোৰে পৰা সহায় বিচাৰি প্ৰাণ ভিক্ষা মাগিছে, যাতে অসমৰ সকলোৱে অলপ হলেও তেওঁক আৰ্থিক সহায় সহযোগিতা আগবঢ়ায়। নমস্কাৰ, আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হৈছে। আমাৰ ইউটিউবৰ ভিডিঅ'টো কমেণ্ট আহি আছে ৰাকু ভাই ভিডিঅ'ত কিয় নাই, তো আজি আপোনালোকক ক'ব বিচাৰিছো আচলতে সি ভিডিঅ' কিয় কৰা নাই ইমান দিনে। আচলতে আজি 2 মাহ আগত ইয়াৰ দেহত এটা বেমাৰ ধৰা পৰিছে আৰু আপোনাৰ বেমাৰটো কৈয়ে দিওঁ ডাইৰেক্ট, বেমাৰটো হ'ল লিভাৰ চিৰ'চিছ। তো লিভাৰ চিৰ'চিছ হ'লেতো আপোনালোকে জানে শেষ উপায় এটাই থাকে, সেইটো হ'ল লিভাৰ ট্ৰান্সপ্লেণ্ট। আৰু লিভাৰ ট্ৰান্সপ্লেণ্ট কৰিব লগা হ'লে কিমান পইচা খৰচ হয় সেইটো আপোনালোকে জানে। মোটামুটি 30-40 লাখ টকাৰ এটা বাজেট। আৰু এতিয়া কথাটো হ'ল কি, আজি 2 মাহ আগত দেউতাকৰ মৃত্যু হৈছে। দেউতাকৰো বেমাৰৰ নামত বহুত পইচা খৰচ হৈছে আৰু এতিয়া ইয়াৰো ধৰি লওক 30-40 লাখ টকা অকস্মাত কেনেকেনো ক'ত পাব। সেইকাৰণে আপোনালোকক হাত জোৰ কৰিছোঁ, যোনে যি পাৰে সহায় কৰক। ইউটিউবত 4 লাখ ছাবস্ক্ৰাইব আছে, ফেচবুকত 2 লাখ আছে। তো আপোনালোকে যদি 1 টকাকো দিয়ে না, 1 টকাকো দিলে আমাৰ কাৰণে বহুত। তো যোনে যি পাৰে তাকে দিয়ক। ইমান দিনে ধৰি লওক সিও হাৱে আছে আপোনালোকক। এই হাৱে থকা চলিটোৰ আজি নিজৰে মুখৰ হাঁহি নোহাইছে। তো আপোনালোকে যি পাৰে সহায় কৰক, বেংক ডিটেইলছ দি দিছোঁ। তো আপোনালোকে আশীৰ্বাদ কৰক, মই যাতে আৰু আপোনালোকৰ মাজলৈ আহিব পাৰোঁ আৰু হাঁহিৰ খৰচ দিব পাৰোঁ। তো আশীৰ্বাদটো বহুত ডাঙৰ বস্তু। আপোনালোকে আশীৰ্বাদ কৰক আৰু সহায় কৰক, যাতে আৰু সুস্থ হৈ আহে আৰু আমাৰ মাজত একেলগে ভিডিঅ' কৰে আপোনালোক সহায়। দৰিদ্ৰ ঘৰৰ ল'ৰা ৰাকুৰ উন্নত চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ টকা, প্ৰায় 30-40 লাখ টকাৰ প্ৰয়োজন হৈছে। গতিকে আপোনালোক সকলোৱে কিছু পৰিমাণে হলেও সহায় সহযোগিতা আগবঢ়াবলৈ ব্লেক এণ্ড হোৱাইটৰ সমূহ কৰ্মকৰ্তা, অভিনেতা অভিনেত্ৰী তথা অপৰূপা টিভিৰ তৰফৰ পৰা অনুৰোধ জনাইছে। তেওঁৰ একাউণ্ট নম্বৰ হৈছে 159201013133, IFSC কোড PUNBO 159220। লগতে এইখন স্কেনাৰ এওঁক যোনে যেনেকৈ পাৰে আৰ্থিক সহায় কৰে যেন। ৰাকু যাতে সকলোৰে সহায় সহযোগিতাত আকৌ প্ৰাণ পাই সোনকালে সুস্থ হৈ উঠিব পাৰে, আমাৰ মাজত আকৌ হাঁহিৰ খোৰাক দিব পাৰে, তাৰ বাবে অপৰূপা টিভিৰ তৰফৰ পৰাও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো। ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।